মুখত থকা কলা দাগ, ডাৰ্ক স্পট, পিগমেণ্টেশ্যন এইবোৰ দূৰ কৰিবৰ কাৰণে আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা প্ৰচেছ। এই প্ৰচেছটো কৰি আপোনালোকে লাহে লাহে কলা দাগ দূৰ কৰিব পাৰিব। যদি আপোনালোকৰ স্কিনখনত কলা দাগ হ'বলৈ আৰম্ভ হৈছে বা পিগমেণ্টেশ্যন হ'বলৈ আৰম্ভ হৈছে বা আপোনালোকৰ স্কিনখনত আপোনালোকে কলা দাগ হোৱা যেন দেখিছে, তেতিয়াহ'লে সেই কলা দাগ বা পিগমেণ্টেশ্যনবোৰ দূৰ কৰিবৰ কাৰণে আজি মোৰ এই ৰিমেডিটো আপোনালোকে ব্যৱহাৰ কৰিব। মুখৰ কলা দাগ দূৰ কৰিবৰ কাৰণে আজি মই আপোনালোকক দুটা ষ্টেপ দেখুৱাম। আপোনালোকে এই দুটা উপায় কৰি চাব। অলপ দিনৰ ভিতৰতে আপোনালোকৰ মুখত থকা কলা দাগৰ পৰিৱৰ্তন দেখিবলৈ পাব। যদি আপোনালোকৰ মুখত কলা দাগ আছে, সেই কলা দাগ দূৰ কৰিবৰ কাৰণে অকণমান সময়ৰ প্ৰয়োজন হ'বই। তৎক্ষণাত আপোনালোকৰ মুখৰ পৰা এই কলা দাগ কোনেও দূৰ কৰিব নোৱাৰে। সেইকাৰণে আপোনালোকে ধৈৰ্য ধৰি ৰেগুলাৰ এই ৰিমেডিটো মুখত লগাই থাকিব। এতিয়া মই আপোনালোকক এই দুটা ষ্টেপ দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। এতিয়া মই আপোনালোকক ফাৰ্ষ্ট ষ্টেপত এটা ফেচ পেক বনাই দেখুৱাম। এই ফেচ পেকটো কেনেধৰণে বনাওঁ চাওঁ বলক। মুখৰ পৰা কলা দাগ, পিগমেণ্টেশ্যন, ডাৰ্ক স্পট এইবোৰ দূৰ কৰিবৰ কাৰণে এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰি দেখুৱাম। তাৰ কাৰণে মই প্ৰথমে ল'লোঁ এটা আলু। আলুটো সৰু চাইজৰ ল'লেও হ'ব। মই আলুটো প্ৰথমতে বাকলিটো গুচাই ধুই এনেকৈ এখন পিহনাতে পিহি লৈছোঁ। আলুত ভিটামিন চি পোৱা যায়, মেগনেছিয়াম, পটেছিয়াম, ফছফৰাছ এইবোৰ ভৰপূৰ মাত্ৰাত পোৱা যায়, যিবোৰে আমাৰ মুখৰ কলা দাগ কম কৰিবলৈ সহায় কৰে। এই ফেচ পেকটো বনাবৰ কাৰণে 2 চামুচৰ জোখাৰে আলুৰ ৰস লাগিব। এতিয়া মই আলুখিনি পিহি লোৱাৰ পাছত এনেকৈ চেপি পেলাই ৰসটো উলিয়াই লৈছোঁ। 2 চামুচৰ জোখাৰে মই এতিয়া আলুৰ ৰস উলিয়াই ল'ম। মুখত থকা কলা দাগ দূৰ কৰিবলৈ হ'লে আপোনালোকে কোনোবা এটা ৰিমেডি লগোৱাৰ উপৰিও আপোনালোকৰ খাদ্যৰ তালিকাখনৰ ওপৰত চকু ৰাখিব লাগিব। খাদ্য তালিকাখন আপোনালোকে সলনি কৰিব লাগিব। বেছি তেল মছলাযুক্ত খাদ্য খাব নালাগিব, জাংক ফুড নাখাব, ৰ'দলৈ ওলালে ছানস্ক্ৰীন ব্যৱহাৰ কৰিব, পানী প্ৰচুৰ পৰিমাণে খাব, সেউজীয়া শাক পাচলি খাব, বতৰৰ ফল মূল খাব, ৰেগুলাৰ স্কিন কেয়াৰ কৰিব। তেতিয়া আপোনালোকৰ মুখৰ পৰা কলা দাগ দূৰ কৰিবলৈ সহজ হ'ব। এতিয়া মই আলু ৰসৰ লগত এচামুচ পিঠাগুড়ি দিলোঁ আৰু এচামুচ বেচন দিলোঁ। সেইখিনি মিক্স কৰাৰ পাছত ইয়াতে মই এচামুচ দৈ দি দিলোঁ। গোটেইকেইটা বস্তু ভালকৈ মিক্স কৰিছোঁ। এই গোটেইখিনি বস্তুৱে আমাৰ মুখৰ কলা দাগ কম কৰিবলৈ, স্কিনৰ কলা দাগবোৰ চাফা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই দিম কস্তুৰী হালধি। কস্তুৰী হালধিও আমাৰ মুখৰ কলা দাগ কম কৰিবলৈ, স্কিনখন গ্ল' কৰিবলৈ সহায় কৰে। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই, তেতিয়াহ'লে আপোনালোকে খোৱা হালধিকে অকণমান দিব। খোৱা হালধিৰ পৰিমাণটো একেবাৰে কমাই দিব। এতিয়া কস্তুৰী হালধিটো ভালকৈ মিক্স কৰি ল'লোঁ। লোৱাৰ পাছত এতিয়া মই ইয়াতে দিম আধা চামুচৰ জোখাৰে মৌ। মৌৱে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব পাৰে আৰু লগতে স্কিনখনৰ উজ্জ্বলতা বঢ়াব। মৌখিনি মিলাই ল'লোঁ। মিলাই লোৱাৰ পাছত অকণমান ঢিলা হোৱা নিচিনা লাগিলে পিঠাগুড়ি আধা চামুচ আকৌ মই দি ল'লোঁ। এতিয়া ইয়াৰ লগতে ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এই ফেচ পেকটো তৈয়াৰ হৈ গ'ল। এতিয়া এই ফেচ পেকটো কেনেকৈ লগাব লাগে, কি নিয়মেৰে লগাব লাগে চাওঁ বলক। এতিয়া ফেচ পেকটো তৈয়াৰ হৈ গ'ল। এই ফেচ পেকটো কেনেধৰণে মুখত লগাব লাগে তাৰ নিয়মটো এতিয়া মই আপোনালোকক কৈ দিম। প্ৰথমতে ফেচ পেকটো বনাই আপোনালোকে মুখত লগাব। লগাই লোৱাৰ পাছত আপোনালোকে 2 মিনিট চাৰ্কুলাৰ মোচনত মাছাজ কৰিব। আপোনালোকে এই ফেচ পেকটো লগোৱাৰ আগত ভালকৈ স্কিনখন চাফা কৰি ল'ব। চাফা কৰি লোৱাৰ পাছতহে ফেচ পেকটো লগাব আৰু এই ফেচ পেকটো আপোনালোকে সদায় ৰাতি শোৱাৰ আগত লগাব। এই ফেচ পেকটো ধুই লোৱাৰ পাছত আপোনালোকে আৰু এটা ষ্টেপ কৰিব লাগিব আৰু এই দুটা ষ্টেপ আপোনালোকে সদায় ৰাতি শোৱাৰ আগত কৰিব। তেতিয়াহে ইয়াৰ পৰা আপোনালোকে ভাল ৰিজাল্ট পাব। কাৰণ ৰাতি আমাৰ স্কিনখনত কোনো ধূলি বালি প্ৰদূষণ আদি নালাগে। ৰাতি আমাৰ স্কিনখন ৰিপেয়াৰ হ'বলৈ সুবিধা পায় আৰু ৰাতি যদি স্কিন কেয়াৰ কৰে তেতিয়াহ'লে স্কিনত ভাল ৰিজাল্ট পায়। 2 মিনিট মাছাজ কৰি লোৱাৰ পাছত ফেচ পেকটো আকৌ এটা প্ৰলেপ ডাঠকৈ লগাই দিব। ছেকেণ্ড প্ৰলেপটো আপোনালোকে ডাঠকৈ লগাই পেলাই 20 মিনিট ৰাখিব। 20 মিনিটৰ পাছত আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুই দিব। মুখখন ধোৱাৰ পাছত আপোনালোকে ছেকেণ্ড ষ্টেপটো কৰিব লাগিব আৰু সদায় ৰাতি শোৱাৰ আগতহে আপোনালোকে এই দুইটা ষ্টেপ কৰিব। 20 মিনিট পাছত এয়া মই মুখখন ধুই ল'লোঁ। মুখখন ধোৱাৰ পাছত স্কিনখনৰ ৰংটো দেখিছেনে, কিমান ধুনীয়াকৈ চাফাও হৈছে আৰু লগতে স্কিনখন খুব ধুনীয়াকৈ গ্ল' হৈ গৈছে। ইয়াৰ পাছত এতিয়া আমাক লাগিব কেষ্টৰ অইল। কেষ্টৰ অইলটো সকলোৱে চিনি নাপায়, সেইকাৰণে মই আপোনালোকক কেষ্টৰ অইলটো ভালকৈ দেখুৱাই দিছোঁ। চাওকচোন
এইটোৱে হৈছে কেষ্টৰ অইল। এই কেষ্টৰ অইলটো আপোনালোকে ষ্টেচনাৰী দোকানত পাই যাব, বেছি দামো নলয়। এতিয়া এই কেষ্টৰ অইলটো কেনেধৰণে লগাব লাগে সেইটো মই আপোনালোকক ভিডিঅ'টো পাছলৈ দেখুৱাই আছোঁ। এই কেষ্টৰ অইলটো আপোনালোকে ৰাতিহে লগাব, দিনত ভুলতো নলগাব। কাৰণ এই কেষ্টৰ অইলটো ডাঠ হয় আৰু আঠা আঠা হয় বাবে দিনত যদি আমাৰ স্কিনত লগোৱা হয় তেতিয়াহ'লে ধূলি বালি প্ৰদূষণবোৰ আহি আমাৰ স্কিনত আঠা লাগি ধৰিব আৰু তাৰ পৰা আপোনালোকৰ স্কিনৰ ক্ষতি হ'ব পাৰে। সেইকাৰণে আপোনালোকে এই তেলটো ৰাতিহে লগাব আৰু ৰাতিপুৱা উঠিয়ে মুখখন ভালকৈ ধুই দিব। এই কেষ্টৰ অইলটো এতিয়া এই কেষ্টৰ অইলটো লাগিব এটোপাল বা দুটোপাল, কাৰণ এই কেষ্টৰ অইলটো বহুত ডাঠ হয়। ইয়াৰে এতিয়া মই দুটোপাল ল'ম আৰু কেষ্টৰ অইলটো যিহেতু বহুত বেছিকৈ ডাঠ হয়, স্কিনত লগাবলৈ অকণমান অসুবিধা হ'ব, সেইকাৰণে ইয়াৰ লগতে এতিয়া মই ল'ম দুটোপাল নাৰিকল তেল। দুটোপাল নাৰিকল তেল ল'লোঁ। দুইটা তেল মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত মুখত এনেকৈ অকণমান লগাই ল'লোঁ। মোৰ মুখত এটাও ক'লা দাগ নাই, গতিকে মই আপোনালোকক দেখুৱাবৰ কাৰণেহে লগাইছোঁ। লগাই ল'ব। লগাই লৈ আপোনালোকৰ যি ঠাইত ক'লা দাগ আছে সেই ঠাইতে লগাব বা আপোনালোকে গোটেই মুখখনতো লগাব পাৰে। লগাই পেলাই আপোনালোকে য'তে ক'লা দাগ আছে ত'তে আপোনালোকে এনেকৈ লাহে লাহে চাৰ্কুলাৰ মোচনত 5 মিনিট মাছাজ কৰি থাকিব। য'তে ক'লা দাগ আছে ত'তে আপোনালোকে ভালকৈ মাছাজ কৰিব। আৰু ক'লা দাগবোৰ সাধাৰণতে আমাৰ কপালত থাকে, এইখিনি ঠাইত থাকে আৰু এইখিনি ঠাইত থাকে। গতিকে য'ত য'ত আপোনালোকৰ ক'লা দাগ আছে তাতে আপোনালোকে ভালকৈ মাছাজ কৰিব 5 মিনিট। 5 মিনিট মাছাজ কৰাৰ পাছত আপোনালোকে ৰাতিটো সেইদৰে শুই থাকিব। ৰাতিপুৱা উঠিহে আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুই দিব। এইদৰে আপোনালোকে সদায় ৰাতি ফেচ পেকটো লগাই ল'ব। ফেচ পেকটো ধোৱাৰ পাছত আপোনালোকে এই অইল মাছাজটো কৰিব। এনেদৰে কৰি চাব, অলপ দিনৰ ভিতৰতে আপোনালোকৰ মুখত থকা ক'লা দাগৰ পৰিৱৰ্তন দেখিবলৈ পাব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ মুখৰ পৰা ক'লা দাগ, পিগমেণ্টেশ্যন এইবোৰ দূৰ হ'বৰ কাৰণে দুটা উপায় ক'লোঁ। আপোনালোকে এই দুটা উপায় নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আগবাঢ়িম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।